সদৌ অসম কৰ্মচাৰী পৰিষদৰ 39 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ টাউন হাইস্কুলত আয়োজন কৰা হৈছে। ইতিমধ্যে বিদ্যালয়খনৰ প্ৰাংগণত সকলো প্ৰস্তুতি চলি আছে। যাৱতীয় সকলো সা-সামগ্ৰী প্ৰস্তুত কৰা হৈছে বিশ্ববিদ্যালয়ৰ প্ৰাংগণত। প্ৰায় 500ৰ পৰা 700 লোকে অংশগ্ৰহণ কৰিব এই অধিৱেশনখনিত। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছেগৈ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ 39 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি যিহেতুকে আমাৰ লখিমপুৰ জিলাত অগ্ৰণী শিক্ষানুষ্ঠান আমাৰ লখিমপুৰ বিশ্ববিদ্যালয়ত মূল সভাখন অনুষ্ঠিত হ'ব আৰু আমাৰ তাৰ সন্মুখতে থকা এই টাউন হাইস্কুলতে আমাৰ ভোজনালয়ৰ ব্যৱস্থা হৈছে আৰু অধিৱেশনৰ সম্পূৰ্ণ কাম প্ৰায় সমাপ্তিৰ পথত হৈছেগৈ। 52খন জিলা আছে আৰু বিভিন্ন সন্থা সংগঠনৰ প্ৰতিনিধিসকল আহিব। 52খন জিলাৰ পৰা কমেও আমাৰ 8জনকৈ প্ৰতিনিধিয়ে আমাৰ সহযোগিতা ইয়াত আগবঢ়াব আৰু যি সন্থা সংগঠন আছে আমাৰ কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত তেখেতসকলৰ পৰা প্ৰত্যেক সন্থা সংগঠনৰ 3জনকৈ সদস্য প্ৰতিনিধি হিচাপে ইয়াত যোগদান কৰিব আৰু আমি তেখেতসকলৰ থকা খোৱা সকলো ব্যৱস্থা আমি বৰ সুন্দৰভাৱে কৰিছোঁ যাতে লখিমপুৰৰ এটা সুনাম অখণ্ড থাকে আৰু কোনো যাতে প্ৰতিনিধিয়ে যাতে কষ্ট নাপায় তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।